15 বছৰ আগত যিজন ব্যক্তিয়ে মডুলাৰ কিচেন অসমত লৈ আহিছিলে সেইজন ব্যক্তিক মই আপোনালোকৰ মাজত পৰিচয় কৰাইছো যিজনে বাহিৰৰ পৰা ট্ৰেইনিং কৰি প্ৰশিক্ষণ লৈ পেলাই আপোনালোকৰ মাজত এইখিনি বনাই ৰেডি কৰিছিল 15 বছৰৰ আগত যেটো কিচেন বনাইছিলে আজিৰ লগত তুলনা নহব পাৰে কিন্তু সেই সময়ত হেতু অত্যাধুনিক কিচেন আছিল এইখন ঘৰ হৈছে এজন চিকিৎসক সাৰ্জন তেখেতৰ ঘৰ হয় যি সময়ত অসমত মডুলাৰ কিচেন এটা সপোন আছিল বহুত টকাৰ প্ৰয়োজন হয় বুলি ভাবিছিল কিন্তু বহু মানুহে গম নাপায় যে 15-14 বছৰ আগতো বৰ্তমান অসমত মডুলাৰ কিচেন বনোৱা এজন ব্যক্তি আছিল যিজনে বাহিৰৰ পৰা ট্ৰেইনিং কৰি প্ৰশিক্ষণ লৈ পেলাই আপোনালোকৰ মাজত এইখিনি বনাই ৰেডি কৰিছিল দাদা প্ৰথমে নমস্কাৰ দিলো নমস্কাৰ দা যেহেতুকে আপুনি আজি আমি সেইজন চিকিৎসকৰ ঘৰতে আছো যিজন চিকিৎসকৰ ঘৰত আপুনি কৈছিলে প্ৰায় 14-15 বছৰ আগত তেওঁলোকৰ মডুলাৰ কিচেন বনাই ৰেডি কৰিছিল প্ৰথমতে মই দৰ্শক নমস্কাৰ জনাইছো পুনৰবাৰ আৰু মই যে ক'ব বিচাৰো যে হেতু সময়ত এটা এৱেৰনেছ এটা আজিৰ নিচিনা অহা নাছিল যেহেতু এটা নতুন কনসেপ্ট আছিল হেতু সময় আৰু গতিকে মই আজি ভাবিছো আপোনালোকক মই অকমান মই দেখুৱাই দিম মোৰ কিচেনটো হেতু সময়ত বনোৱা কিচেনটো কেনেদৰে হৈ আছে 15 বছৰৰ আগত যেটো কিচেন বনাইছিলে আজিৰ লগত তুলনা নহব পাৰে কিন্তু সেই সময়ত হেতু অত্যাধুনিক কিচেন আছিল বুলি ক'ব পাৰি পাৰ্সনৰ ভিতৰলে অনুৰোধ জনাইছো কিচেনটোলে যেহেতুকে আপোনালোকে অকমান কেমেৰা পাৰ্সনে আপোনালোকক দেখাই দিব যে কিচেনটো কেনেকুৱা আছিল সেই সময়ত মানে আৰু ইয়াত কি ধৰণৰ ফিচাৰ্স আছে মোৰ লগত ৰমেশ দা সকলোখিনি ক'ব চলিত যিখিনি হেতু হ'ল মডাৰ্ন যিখিনি বস্তু আছে সেইখিনি বস্তুৰে আমি এই কামটো কিচেনটো কৰিব খুজিছিলো আৰু সেইমতে আমি কৰিছিলো যাতে আমি চক আপুনি তেতিয়া সময়তে আমি ইনবিল্ট মাইক্ৰোৱেভ সিস্টেম আমি দেখাইছিলো সেই সময়ত এইটো আপোনাৰ ইনবিল্ট মাইক্ৰোৱেভ সিস্টেম আছিল তেতিয়া কি হয় আপোনালে এটা ষ্টেণ্ডএলোন মাইক্ৰোৱেভ সিস্টেমো থাকে আৰু এটা ইনবিল্ট মাইক্ৰোৱেভ সিস্টেম থাকে আমি তেতিয়া সময়তে আমি ইনবিল্ট মাইক্ৰোৱেভ সিস্টেম ইনবিল্ট মাইক্ৰো মানে ওভেন তেনেকুৱা ধৰণৰ তেওঁলোকে ইয়াত বনাই ৰাখিছে মই কওঁ নেকি এইটো কি হয় নহয় এইটো PWP 710 গ্ৰেডৰ প্লাই আছিল আচ্ছা হয় তাৰ ওপৰত লেমিনেট কৰা আছে তাৰ লগত লেমিনেট কৰা আছিল ফুড আৰু ফ্ৰিজ ইয়াত ইনবিল্ট হৈ আছে ভিতৰত সোমাই আছে সেইটো তেনেকৈ ৰাখিছিলে হয় আৰু মই সেই সময়তে লগাই থোৱা আচ্ছা এই কিচেনটোত মই আজি 14 বছৰৰ যিখিনি হাৰ্ডৱেৰ হয় এসেসৰিজ হক আৰু একদম স্মুথ হৈ আছে আচ্ছা বঢ়িয়া মই আপোনাক অকমান টানি পেলে অনুৰোধ কৰাইছো এনেকুৱাকে বৰ্তমান এই ধৰণৰ কিচেন এতিয়া বৰ্তমান একদম অকমানো মানে দাগ অহা নাই সেই সময়তে আমি তেতিয়া ইয়াত এটা ইনবিল্ট ডিশৱাছাৰো দিছিল নে সেই সময়ত মানে প্ৰায় 15 বছৰ আগত এক্স্যাক্টলি ইয়াছ ইনবিল্ট ডিশৱাছাৰ চাওক মই আপোনালোকক 15 বছৰ আগত মডাৰ্নৰ ইনবিল্ট তেওঁলোকে ডিশৱাছাৰ দিছিলে যে এনেকুৱা ধৰণৰ সেলফো আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ সেলফ দিছিলে ওপৰত গ্ৰেনাইট নে মাৰ্বল লাগি আছে এটো গ্ৰেনাইট হয় আচ্ছা গ্ৰেনাইট লাগি আছে আপোনালোকে আজিকালি বহু ধৰণৰ ব্যৱস্থা হ'ল ডকুমেন্টৰ আচ্ছা ডকুমেন্টৰ কাম এতিয়াও 15 বছৰ আগত মই বাৰে কৈছো আপোনালোকক মই বাৰে কৈছো এনেকুৱা ধৰণৰ ডকুমেন্টৰ ওপৰতো সেলফ আছে মই আপোনালোকক দেখাইছো এনেকুৱাকে চিমনি আছে খুব ধুনিয়া মই আপোনালোকক দেখাই মডুলাৰ বুলি ক'লে মানে কেতিয়াও আপোনাৰ ইয়াত দীৰ্ঘস্থায়ী হোৱাৰ আৰু এটা কাম কথা আছে মডুলাৰ কিচেন বুলি ক'লে কেতিয়াও ফ্লোৰ কন্টাক্ট বা ওয়াল কন্টাক্ট হৈ থাকিব নালাগে আচ্ছা এতিয়া ইয়াৰ উদাহৰণ হিচাপে আমি দেখাইছো চক আপুনি এই কিচেনটো চক আপুনি ইয়াৰ পৰা যথেষ্ট 6 ইঞ্চি হাইটত আছে বা 4 ইঞ্চি বৰ্তমান 4 ইঞ্চি ৰাখো এই হাইটত আছে ই কেতিয়াও ফ্লোৰ কন্টাক্ট নহয় আচ্ছা আৰু যেতিয়া আপুনি ঠিক তেনেকে ওয়ালৰ পৰাও আমি এটা বিশেষ পদ্ধতিৰে আমি বস্তুটো ওয়াল কন্টাক্ট নোহোৱাকে আমি ৰাখি থওঁ যাতে বস্তুটো কেতিয়াও ওয়ালৰ পৰা ড্যাম্প নহয় আৰু ফ্লোৰৰ পৰাও যাতে ড্যাম্প নাহে মানে ইয়াৰ এতিয়া আজি চক ইমান বছৰ হৈ গ'ল কিন্তু ইয়াত কেতিয়াও ড্যাম্প নহয় কাৰণে ইয়াত পইচাৰ প্ৰব্লেম নাই আৰু ক'ব বিশেষকৈ এনেকুৱা ধৰণৰ কিচেন বনাবলৈ ষ্টাৰ্টিং প্ৰাইস কি হয় এনে দাদা আপোনালোকক অকমান আভাস এটা দিব দাদা কেতিয়াবা আপুনি 70000 পৰা আৰম্ভ কৰিব পাৰিব লাখ টকাৰ যিটো কিচেন হয়তো আপুনি স্পেসিফিকেশন আৰু সাইজ হয় দুটাই বস্তু কি লগাইছে হেতুৰ ওপৰত নিৰ্ভৰ যেনেকুৱা ধৰণৰ বাজেট আছে তেনেকুৱা ধৰণৰ মডুলাৰ কিচেন আপোনালোকে পাই যাব আৰু এনেকুৱা ধৰণৰ কিচেন খুব বঢ়িয়া কন্ডিশনত আছে অকমান ফুটটাক দেখা নাই কৰবাত ফাটি চিটি যোৱা নাই কৰবাত ধৰণৰ উই ধৰা নাই বা সকলো সময়তে বোৰ্ডখিনি তেওঁলোকে এতিয়াও ব্যৱহৃত হৈ আছে আৰু প্ৰায় 14 বছৰ 15 বছৰ হৈ গ'ল এই কিচেনটো আৰু প্ৰত্যেক দিনে এইটো ব্যৱহাৰ হৈ আছে So দাদাক মই অনুৰোধ কৰিছো যে দাদাই আপোনালোকৰ যদি কিচেন বনাবলগীয়া আছে আপোনালোকে ভাবিছে যে মডুলাৰ কিচেন বনাও বা ইন্টেৰিয়ৰ কাম কৰো তেতিয়া দাদাৰ নম্বৰটো ভিডিঅ'ৰ ওপৰত দি দিছো আপোনালোকে কল কৰক সবিশেষ সকলোখিনি আপোনালোকে গম পাব প্ৰাইজৰ চিন্তা নকৰিব 100% বেষ্ট কোৱালিটিৰ হৈতে আপোনালোকক কম দামত দিব